মৰিগাঁও বঙালপাৰা কটহজাৰী তিৱা কৃষ্টি দলৰ উদ্যোগত সপ্তাহজোৰাকৈ আৰম্ভ হৈছে তিৱা লোকচাৰৰ আখৰা। বিশেষভাৱে সক্ষম যুৱক প্ৰশান্ত বড়োৰ নেতৃত্বত অনুষ্ঠিত হৈছে লোকচাৰৰ আখৰা। মধ্য অসমত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাজত হেৰাই যাবলৈ ধৰা তিৱা লোককৃষ্টি আৰু লোকচাৰসমূহ পুনৰ জনমানসত প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছে কেইজনমান যুৱক যুৱতী। বিশেষকৈ মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত জনজাতি অধ্যুষিত অঞ্চল হিচাপে পৰিচিত চিকাবৰীৰ ৰংগমঞ্চত বিশেষভাৱে সক্ষম যুৱক প্ৰশান্ত বড়োৰ নেতৃত্বত বঙালপাৰা কটহজাৰী তিৱা কৃষ্টি দলৰ সদস্যাসকলে প্ৰায় অৰ্ধশতাধিক কণমানি শিশুসহ যুৱক যুৱতীক তিৱা লোকচাৰৰ প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হয়। বঙালপাৰা কটহজাৰী তিৱা কৃষ্টি দলৰ উদ্যোগত নিজাববীয়াকৈ আমি 7 দিনীয়া যি তিৱা লোকনাচ প্ৰশিক্ষণ আৰম্ভ কৰিছো আৰু এই অঞ্চলৰ যেহেতু পিছপৰা অঞ্চললৈ আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে আমাৰ লগত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰাৰ লগতে তেখেতলোকে আমাক এই অনুষ্ঠানটো প্ৰতিষ্ঠা পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাইছে আৰু লগতে আমি যিহেতু নিজৰ প্ৰচেষ্টাত আমি এই নৃত্য কৰ্মশালাটো পাতিছো। প্ৰশিক্ষক হিচাপে আমিয়ে আছো, স্থানীয় সকলো। আজিৰ পৰা আৰম্ভ হৈছে 23 তাৰিখৰ পৰা 31 তাৰিখলৈকে এসপ্তাহ চলিব। লাষ্টৰ দিনাখন কলৰিং ফাংচন হ'ব, সামৰণি অনুষ্ঠান। বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু ৰাইজৰ সহায় সহযোগিতাটো লাগিব আমাক, তেতিয়াহে এটা অনুষ্ঠান আগবঢ়াই নিয়াত যথেষ্ট সুবিধা হয়, সহায় হয়। এই ক্ষেত্ৰত উদ্যমী যুৱক প্ৰশান্ত বড়োৱে কয় যে বঙালপাৰা কটহজাৰী তিৱা কৃষ্টি দলৰ উদ্যোগত আৰু নিজাববীয়াকৈ তেওঁলোকে 7 দিনীয়াকৈ তিৱা লোকনাচ প্ৰশিক্ষণ আৰম্ভ কৰে। লগতে এই অঞ্চলটো যিহেতু পিছ পৰি অহা, তথাপিও এই অঞ্চলৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীসকলে এই অনুষ্ঠান পৰিচালনা কৰাত যথেষ্টখিনি সহায় সহযোগিতাও আগবঢ়াইছে। এগৰাকী বিশেষভাৱে সক্ষম যুৱকে এনেদৰে এটা অনুষ্ঠান নেতৃত্ব দিয়াৰ বাবে গাঁওবাসীৰ লগতে জিলাবাসীয়েও যুৱকজনক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয়। মৰিগাঁৱৰ পৰা চন্দন হিৰা ৰিপোৰ্ট, লোকেল 18।